কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত যিসকল MA থাৰ্ড ছেমিষ্টাৰ আছামিজৰ পৰীক্ষা দি আছে তেওঁলোকৰ সুবিধাৰ্থে মই থাৰ্ড পেপাৰ অৰ্থাৎ পাশ্চাত্য সাহিত্যৰ নিৰ্বাচিত পাঠ এইটো অংশৰ মই কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দ্য অল্ড মেন এণ্ড দ্য চি পাঠটোৰ ইয়াতে আগবঢ়াইছোঁ। আপোনালোকে শেষলৈকে চাব। মোৰ ভিডিঅ'টো ভাল লাগিলে প্ৰথমতে লাইক এটা কৰি দিব। আপোনালোকৰ লাইকে মোক এনেকুৱা ভিডিঅ' আৰু বনোৱাত অনুপ্ৰাণিত কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো যদি এনেকৈ আহে, বিশ্ব সাহিত্যত দ্য অল্ড মেন এণ্ড দ্য চি উপন্যাসৰ স্থান নিৰূপণ কৰক বা এখন সাৰ্থক উপন্যাস হিচাপে দ্য অল্ড মেন এণ্ড দ্য চিৰ স্থান নিৰূপণ কৰক, তেতিয়াহ'লে আপোনালোকে আনচাৰটো এই যিটো প্ৰশ্ন দি আছে এই ধৰণেই লিখিব। আৰু এই প্ৰশ্নটো প্ৰায়ে পৰীক্ষাত আহে। তো চাওক প্ৰশ্নৰ উত্তৰটো কি হ'ব। প্ৰশ্নটো এনেকৈ আহিব পাৰে, আৰ্নেষ্ট হেমিংৱেৰ দ্য অল্ড মেন এণ্ড দ্য চিক এখন মহৎ উপন্যাস বুলিব পাৰিনে? আপোনাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শাওক। তো উত্তৰটো কি হ'ব? আৰ্নেষ্ট হেমিংৱেৰ দ্য অল্ড মেন এণ্ড দ্য চি কেৱল মাৰ্কিন সাহিত্যৰে নহয়, সমগ্ৰ বিশ্ব সাহিত্যত এক আপুৰুগীয়া সম্পদ। 1854 চনত নোবেল বঁটা লাভ কৰাৰ পাছত হেমিংৱে সমগ্ৰ বিশ্বতে প্ৰভাৱশালী লেখক হিচাপে প্ৰতিষ্ঠিত হয়। কেৱল 27,000 শব্দত ৰচিত এই চুটি উপন্যাসখন হেমিংৱেৰ আটাইতকৈ সফল উপন্যাস। এই ক্ষুদ্ৰ উপন্যাসখন জনপ্ৰিয় হোৱাৰ বিভিন্ন কাৰণ আছে যিবোৰ ইয়াক মহত্ব প্ৰদান কৰিছে। এই উপন্যাসত থাকিবলগীয়া সকলোবোৰ বৈশিষ্ট্য ইয়াত বিৰাজমান। ইয়াৰ লগতে ঔপন্যাসিকৰ অনন্য প্ৰকাশভংগী, সুদক্ষ কাহিনী, সুন্দৰ কলাকৌশল আদি ইয়াক মধুময় কৰি তুলিছে। দ্য অল্ড মেন এণ্ড দ্য চি উপন্যাসৰ এক উল্লেখযোগ্য দিশ হ'ল সৰল, পোনপটীয়া অথচ অননুকৰণীয় আৰু আতিল গদ্যশৈলী। কঠিন শব্দ বৰ্জন কৰি সহজ ভাষাত দিয়া কথোপকথনে ইয়াক বেছি সুন্দৰ কৰি তুলিছে। অতিৰঞ্জন অথবা শিথিলতা ক'তো পোৱা নাযায়। হেমিংৱেই সান্তিয়াগো চৰিত্ৰটোত আত্মভাষণৰ বহুল ব্যৱহাৰ কৰা দেখা যায়। এইবোৰৰ দ্বাৰা ঔপন্যাসিকৰ জীৱন দৰ্শন প্ৰকাশ পোৱাৰ লগতে উপন্যাসখনৰ কাহিনীটো আগবাঢ়ি যোৱাত সহায় কৰিছে। আনহাতে উপন্যাসখনৰ কাহিনীটো বৰ্ণনাত্মক কলাৰে উজ্জ্বল নিদৰ্শন। উপন্যাসখনৰ কাহিনীৰ লগত সংশ্লিষ্ট হৈ আছে বাস্তৱবোধ আৰু গভীৰ উপলব্ধি। মানুহৰ জীৱনটো জটিল, বাস্তৱ অতিকে গধুৰ। সাধাৰণ মানুহে এই জটিল বাস্তৱৰ মুখামুখি হয় বিভিন্ন সংঘৰ্ষৰ মাজেৰে। তেওঁলোকৰ দৈনন্দিন জীৱনে সংঘৰ্ষ নহ'লে নচলে। আলোচ্য উপন্যাসখনত ইয়াৰ সুন্দৰ প্ৰতিফলন ঘটাৰ লগতে প্ৰতিফলন ঘটিছে বিশ্বযুদ্ধই কঢ়িয়াই অনা বিভীষিকা, হতাশা, নৈৰাশ্য ইত্যাদি অৱলোকন এই উপন্যাসত পোৱা যায়। ভাগ্যক দিয়াই হাত সাৱটি বহি নাথাকি সংগ্ৰাম কৰাটোৱে মানুহৰ কৰ্তব্য। জীৱিকা নিৰ্বাহৰ বাবে মানুহে প্ৰকৃতিৰ বিপক্ষেই সংগ্ৰাম কৰিবলগীয়া হয়, কাৰণ মানুহক পৰাজয় কৰিব পাৰিলেও ধ্বংস কৰিব নোৱাৰি। সান্তিয়াগো চৰিত্ৰটিৰ যোগেদি ঔপন্যাসিকে এনেদৰে দৈনন্দিন জীৱন সংগ্ৰামৰ মাজেদি বঞ্চিত হোৱা দাৰ্শনিক তাৎপৰ্য আঙুলিয়াই দেখুৱাইছে। সহনশীলতা, কৰ্তব্যনিষ্ঠতা, সাহস, ধৈৰ্য আদি গুণৰ দ্বাৰা গুণান্বিত সান্তিয়াগো চৰিত্ৰটিত যেন হেমিংৱেৰ নিজৰ জীৱনটোৱে প্ৰতিফলিত হৈছে। প্ৰাকৃতিক সামাজিক দিশবোৰৰ লগত আলোচ্য উপন্যাসখনত উদ্ভাসিত হৈছে ধৰ্মীয় দিশ এটিও। খ্ৰীষ্ট ধৰ্মত দীক্ষিত সান্তিয়াগোই অকলেই জীৱন সংগ্ৰাম চলাই গৈছে। তেওঁ কাকো খং কৰি পোৱা নাই অথবা আনে তাচ্ছিল্য কৰি কথা ক'লেও তেওঁ বেয়া নাপায় আৰু প্ৰত্যুত্তৰো নিদিয়ে। তেওঁ সকলোৰে প্ৰতি আছে সহৃদয়তা। তেওঁ কাকো বেয়াও নাপায় আৰু কাৰো প্ৰতি ক্ষোভো নাই। দ্য অল্ড মেন এণ্ড দ্য চি আৰ্নেষ্ট হেমিংৱেৰ মহান সৃষ্টি। ই এখন যথেষ্ট ইতিবাচক উপন্যাস। আংগিক অথবা গাঁথনিৰ ফালৰ পৰাও এইখন এখন নিখুঁত উপন্যাস। 1952 চনত হেমিংৱেই নিজৰ লাইফ নামৰ আলোচনীখনত নিজৰ মত প্ৰকাশ কৰিছিল এনেদৰে, মই অৱশেষত ইমান দিনে বিচাৰি থকা সকলোখিনিয়েই পালোঁ। গতিকে এনেবোৰ কাৰণতেই এই উপন্যাসখনক বিশ্ব সাহিত্যত এক গুৰুত্বপূৰ্ণ মৰ্যাদা লাভ কৰিছে। হ'ল দ্য অল্ড মেন এণ্ড দ্য চি উপন্যাসৰ সান্তিয়াগো চৰিত্ৰটিৰ বিচাৰ কৰক। বিশ্ব সাহিত্যৰ মহৎ আৰু বিখ্যাত চৰিত্ৰসমূহৰ ভিতৰত সান্তিয়াগো চৰিত্ৰটো হেমিংৱেৰ এটি অমৰ সৃষ্টি। দ্য অল্ড মেন এণ্ড দ্য চি উপন্যাসখনৰ নাটক সান্তিয়াগো হ'ল এজন মাছমৰীয়া, যাৰ গাৰ ছাল সুতুৰা হ'লেও উজ্জ্বল চকুজুৰিৰ বুকুত কঢ়িয়াই ফুলে অযুত আশা। সান্তিয়াগোই মাছৰ ব্যৱসায় কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। মাছ ধৰাত যথেষ্ট পাকৈত যদিও তেওঁ আৰ্থিকভাৱে টনকিয়াল নহয়,
কাৰণ চান্তিয়াগোই তেওঁৰ পুৰণি হৈ যোৱা নাওখন লৈ মাছ ধৰি আছে। উপন্যাসখনত বুঢ়াই মাছ ধৰিবলৈ গৈ 84 দিনেই উভতি আহিব লগা হৈছে। প্ৰত্যেক দিনে অৱশ্য বুঢ়াই নতুন উদ্যমেৰে পুনৰ মাছ ধৰিবলৈ সাগৰত নাও মেলি দিয়ে। বুঢ়াই নিজকে ডেকা বয়সত হোৱাৰ দৰে তেতিয়াও মাছ ধৰাত সৰ্বশ্ৰেষ্ঠ বুলি ভাবে। ঔপন্যাসিকে চান্তিয়াগো চৰিত্ৰটোক প্ৰতিকূলতাৰ বিপক্ষে অসাধাৰণ সংঘৰ্ষ লিপ্ত কৰোৱাইছে। মানুহে অহৰহ প্ৰতিকূলতাৰ বিপক্ষে যে জীৱন সংগ্ৰাম কৰি যাব লাগে তাৰেই ছবি এই চৰিত্ৰটোৰ মাজেৰে অংকিত হৈছে। 84টো দিন মাছ নোপোৱাকৈ উলটি অহাৰ পিছত বুঢ়াই 85 দিনৰ দিনা নতুন উদ্যমেৰে নাও মেলি দিছে। সেইদিনা বুঢ়াৰ বৰশীত ইমান ডাঙৰ মাৰ্লিন মাছ এটা লাগিল যে মাছটোৱে নাওখনৰ সৈতে বুঢ়াক বহু দূৰলৈ টানি লৈ গৈছে। তাৰ পিছৰ পৰাই চান্তিয়াগোই আন এখন যুঁজত পুনৰ অৱতীৰ্ণ হৈছে। মাছটোৰ সৈতে 2 দিন যুঁজ দিয়াৰ অন্তত তৃতীয় দিনাৰ দিনা চান্তিয়াগোই অতি কষ্টেৰে লাঠিৰে সৈতে খুচি মাছটো মাৰে। চান্তিয়াগোৰ মনত আনন্দৰ সীমা নাই। দুৰ্ভাগ্যই কেতিয়াও বুঢ়াৰ লগ এৰা নাছিল। মাছৰ তেজৰ গোন্ধ পাই হাঙৰবিলাক জাক পাতি আহি ওলালহি। আকৌ আৰম্ভ হ'ল চান্তিয়াগোৰ যুঁজ। বহুপৰ যুঁজিও বুঢ়াই মাছটো ৰক্ষা কৰিব নোৱাৰিলে। ক্লান্তিত যেনে তেনে জুপুৰিটোত আহি পায়ে বিচনাত দীঘল দিলে। চান্তিয়াগোই ভাগৰত লালকাল দি শুই পৰিল যদিও সপোনত সিংহৰ খেলহে দেখি থাকিল। বল, বীৰ্য আৰু সাহসিকতাৰ প্ৰতীক এই সিংহৰ দেখা চান্তিয়াগোৰ মতে মানুহক পৰাজয় কৰিব পাৰিলেও ধ্বংস কৰিব নোৱাৰে। সাধাৰণ মানুহতকৈ ভিন্ন হিচাপে নিজকে গঢ় দিব খোজা চান্তিয়াগোই বেছবল খেলি ভাল পাইছিল। মানুহৰ জীৱন সংগ্ৰামক মুখ্য স্থান দি সৰহভাগ উপন্যাস ৰচনা কৰা হেমিংৱেৰ এই চান্তিয়াগো চৰিত্ৰটি এটা অমৰ আৰু অনন্য সৃষ্টি। দ্য অল্ড মেন এণ্ড দ্য সী উপন্যাসখনৰ আনটি উল্লেখযোগ্য চৰিত্ৰ হ'ল মেনলিন। উপন্যাসখনৰ আৰম্ভণিৰ পৰাই এই চৰিত্ৰটো লগ পোৱা যায়। ইয়াত মেনলিনে নতুন পুৰুষৰ প্ৰতিনিধিত্ব কৰিছে। 5 বছৰ বয়সৰ পৰাই মেনলিনে মাছ ধৰাৰ কৌশল আয়ত্ত কৰি আহিছে চান্তিয়াগোৰ পৰা। চান্তিয়াগোৰ ব্যক্তিত্বই প্ৰভাৱান্বিত কৰা মেনলিনেই হ'ল একমাত্ৰ মানুহ যি বুঢ়াক প্ৰতিটো মুহূৰ্ততে সহায় কৰিব খোজা। জীৱনৰ শেষ স্তৰত ভৰি দিয়া চান্তিয়াগোৰ লগত জীৱন আৰম্ভ কৰা মেনলিনৰ বন্ধুত্বই উপন্যাসখনৰ কাহিনীটো বেছি মনোৰম কৰাৰ লগতে গতিময়তাও প্ৰদান কৰিছে। চান্তিয়াগোই মাছ ধৰিব নোৱাৰাৰ বাবে মেনলিনৰ মাক দেউতাকে তাক বুঢ়াৰ নাৱৰ পৰা আনি বেলেগ নাৱত মাছ ধৰিবলৈ দিছে। অনিচ্ছা সত্ত্বেও মেনলিনে বেলেগ মাছমৰীয়াৰ লগত মাছ ধৰিবলৈ গ'ল যদিও প্ৰত্যেক দিনাই বুঢ়াক সহায় কৰিবলৈ আহে। বুঢ়াৰ প্ৰতি মেনলিনৰ আছিল অগাধ বিশ্বাস তথা নিষ্ঠা। মাৰ্লিন মাছটোৰ লগত যুঁজি বুঢ়াৰ হাতৰ পৰা তেজ ওলোৱা দেখি মেনলিনে কান্দি পেলাইছিল। সি প্ৰতিজ্ঞা কৰিছিল যে সি আৰু কোনোদিনেই বুঢ়াক অকলশৰে নেৰে। বুঢ়া চান্তিয়াগোৰ পৰা তেতিয়াও বহু শিকিবলগীয়া আছে বুলি মেনলিনে ভাবিছিল। আৰু এটা দৰকাৰী প্ৰশ্ন হ'ল আৰ্নেষ্ট হেমিংৱেৰ উপন্যাসৰ বৈশিষ্ট্যবোৰ লিখা। এইটো প্ৰশ্ন প্ৰায়ে আহি থাকে। তো এইটোৰ উত্তৰটো কি হ'ব চাওক। উত্তৰটো হ'ব আৰ্নেষ্ট হেমিংৱেৰ উপন্যাসৰ বৈশিষ্ট্যবোৰ হ'ল ক নম্বৰটো হেমিংৱেৰ কাহিনী কথনৰ দক্ষতা প্ৰতিখন উপন্যাসতে ফুটি উঠিছে। প্ৰতিখন উপন্যাসতে আদিৰ পৰা অন্তলৈ এটা নিটোল কাহিনী পোৱা যায়। মন কৰিবলগীয়া যে হেমিংৱেৰ উপন্যাসৰ কাহিনীসমূহ বিক্ষিপ্ত নহয়। যি মূল বিষয় বা বক্তব্য কেন্দ্ৰ কৰি কাহিনী নিৰ্মাণ ঔপন্যাসিকে আৰম্ভ কৰে সেই বিষয়ৰ পৰা কাহিনীটোৰ শেষলৈ লেখকে আঁতৰি নাহে। আকৌ আৰম্ভণিৰ পৰা অন্তিম পৰ্যায়লৈ পাঠকৰ মনোযোগ ধৰি ৰখা এক অদ্ভুত ক্ষমতা হেমিংৱেৰ কাহিনীত আছে। খ নম্বৰ বৈশিষ্ট্যটো হ'ল প্ৰতীকধৰ্মিতা। হেমিংৱেৰ উপন্যাসৰ আন এক লেখত ল'বলগীয়া বৈশিষ্ট্য। বহুকেইখন উপন্যাসত বক্তব্যখিনি ফুটাই তুলোতে তেওঁৰ প্ৰতীকধৰ্মিতাৰ আশ্ৰয় লৈছে। দ্য অল্ড মেন এণ্ড দ্য সী হেমিংৱেৰ এখন উৎকৃষ্ট প্ৰতীকধৰ্মী উপন্যাস। হেমিংৱে মাৰ্কিন সাহিত্যৰ বুৰঞ্জীৰ লষ্ট জেনেৰেশ্যন কালছোৱাৰ এজন উৎকৃষ্ট লেখক আছিল। তেওঁৰ অধিকাংশ উপন্যাসত যুদ্ধই সৃষ্টি কৰা বিভীষিকা, দংশলীলা, হতাশা, নৈৰাশ্য আদি সুবহু প্ৰতিফলন পোৱা যায়। সম্ভৱতঃ তেওঁৰ দৰে যুদ্ধৰ সমসাময়িক সময়ছোৱাৰ সমাজখনক জীৱন্ত ৰূপত অংকন কৰা দ্বিতীয় এজন ঔপন্যাসিক নোলাব। উপন্যাস এখনত চৰিত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চৰিত্ৰই কাহিনীক সফল পৰিণতিৰ পিনে আগুৱাই নিয়ে। আন কথাত ক'বলৈ গ'লে ঔপন্যাসিকে চৰিত্ৰৰ দিশত সফল হৈছে। তেওঁৰ উপন্যাসত উপস্থাপন কৰা সৰু ডাঙৰ কোনো চৰিত্ৰৰে গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। আশাবাদ তেওঁৰ উপন্যাসৰ আন এটা বৈশিষ্ট্য। অল্ড মেন এণ্ড দ্য সী উপন্যাসকে আদি কৰি কেইবাখনো উপন্যাসৰ কাহিনী গভীৰ আশাবাদেৰে শেষ হৈছে। ৰীতিগত দিশৰ পৰা হেমিংৱে কুশলতাৰ পৰিচয় দিছিল। তেওঁৰ উপন্যাসৰ ভাষা সহজ সৰল। এসময়ত সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা হেমিংৱে অতি সীমিত ভাষাতে অতি সীমিত শব্দতে অধিক ভাৱ উপন্যাস কেইখনত প্ৰকাশ কৰিছিল। তো এইটোৱে আছিলে এই প্ৰশ্নটোৰ উত্তৰ।